Hi guys, officially WhatsApp ahi gol stickers or support. আপোনালোকে এতিয়া WhatsApp হাইক মেসেঞ্জাৰৰ দৰে এতিয়া WhatsApp মেসেজ কৰোতে stickers ব্যৱহাৰ কৰিব পাৰিব। কিন্তু এতিয়া যদি আপোনালোকে WhatsApp টো আপডেট দিয়ে বা WhatsApp টো খুলি চাই কিন্তু তেতিয়া আপোনালোকে stickers বোৰ দেখা নাপাব। কিন্তু আপোনালোকে টেনচন ল'ব লগা কথা নাই কাৰণ আজি মই আপোনালোকক কোনো থাৰ্ড পাৰ্টি এপ ইউজ নকৰাকৈ কেনেকৈ আপোনালোকে WhatsApp অফিচিয়েলি stickers বোৰ ব্যৱহাৰ কৰিব পাৰিব সেইটো আপোনালোকক দেখুৱাই দিম। বলকচোন ভিডিওটো স্টাৰ্ট কৰো। বন্ধুসকল আহি গলো মোবাইলত। প্ৰথমতে আপোনালোকক হোৱাটছএপটো মোৰ দেখাইলো। এইটো সব হোৱাটছএপত এয়া সব মোৰ হোৱাটছএপত এনেকৈ মই ষ্টিকাৰ দিব পাৰিছো। আপোনালোকে চাই লওক। এয়া সব মই এনেকৈ ষ্টিকাৰ দিব পাৰিছো কিন্তু এতিয়া আপোনালোকে দিব নোৱাৰিব। কিন্তু আপোনালোকৰ মোবাইলত নিশ্চয় এতিয়া বৰ্তমান নাহিব। সো ফ্ৰেন্ডছ মই আপোনালোকক এতিয়া দেখুৱাই দিম কেনেকৈ আপোনালোকে কৰিব পাৰিব যে আপোনালোকৰ ষ্টিকাৰছ বোৰ পঠাব পাৰিব হোৱাটছএপৰ দ্বাৰা। ইয়াত কোনো থাৰ্ড পাৰ্টি এপৰ কোনো প্ৰয়োজন নাই। আপোনালোকক দেখুৱাই আছো। এতিয়া আমি যাম প্লে ষ্টৰত যাই কিনে আমি হোৱাটছএপটো চাম। এয়া সব হোৱাটছএপটো আহি গৈছে। আপোনালোকে সব ইয়াতে সব বিটা লিখা আছে মানে কি মই বিটা টেষ্টাৰ আছো হোৱাটছএপত। এতিয়া যিবোৰে বিটা টেষ্টাৰ আছে তেওঁলোকে বৰ্তমান কৰিব পাৰিব এইটো। আমি কি কৰিম আৰু এইটো বিটা টেষ্টাৰটো কেনেকৈ কৰে আপোনালোকক দেখুৱাই দিছো। এয়া সব আপোনালোকে ইয়াত আপোনালোকে বিটা টেষ্টাৰটো পাই যাব। ইয়াত তলত এয়া সব ইউআৰএ বিটা টেষ্টাৰ বুলি লিখা আছে। ইয়াত আপোনালোকে দেখিছে। ইয়াত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়াহলে আপোনালোকে এনেকৈ বিটা টেষ্টাৰ হ'ব পাৰিব। সো গাইজ আমি এতিয়া এইটো আপডেট কৰি দিম। এইটো আপোনালোকে এনেকৈ আপডেট কৰি দিব। আপডেট কৰি দিলে আহি যাব ষ্টিকাৰবোৰ। এটা একো টেনচন নলোৱাকৈ আহি গলো হোৱাটছএপৰ ভিতৰত। এয়া চাওক মই হোৱাটছএপটো আপডেট দিছো। আপোনালোকে হোৱাটছএপটো আপডেট দিলে পাই যাব। এয়া চাওক কিবৰ্ডত আহি গলো আৰু এয়া চাওক এইবোৰ হৈছে হোৱাটছএপৰ ইমোজি। এইবিলাক আপোনালোকে দেখাই পাইছে। এইবোৰ হৈছে হোৱাটছএপৰ ইমোজি। এই বটনটোত আপোনালোকে ক্লিক কৰিলে ষ্টিকাৰ্ছবোৰ পাই যাব। ইয়াতে চাওক এই বটনটোত আমি ক্লিক কৰি দিছো আৰু চাওক এইবোৰ হৈছে ষ্টিকাৰ্ছ। এইবোৰ হৈছে ৰিসেন্ট ষ্টিকাৰ আৰু আপোনালোকে এইটো ক্লিক কৰিলে ইয়াত আপোনালোকে ফেভাৰিট ষ্টিকাৰ্ছবোৰ ইয়াত থৈ দিব পাৰিব। আৰু এইবোৰ হৈছে কেটেগৰী। আপোনালোকক স্মাইলি লাগে বা লাভৰ লাগে বা যিকোনো লাগে আপোনালোকে ইয়াত পাই যাব। আৰু ফেভাৰিট ষ্টিকাৰ্ছত কেনেকৈ থব আপোনালোকক দেখুৱাই আছো। এই ষ্টিকাৰ্ছটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে ইয়াতে লিখাই আছে ফেভাৰিট ষ্টিকাৰত আপোনালোকে এনেকৈ এড কৰি দিব পাৰে। এইটো চাওক মই এড কৰি দিলো। এড কৰি দিয়াৰ পিছত এয়া চাওক ফেভাৰিট ষ্টিকাৰ্ছত আহি গৈছে। এনেকৈ আপোনালোকে এইবোৰ ইউজ কৰিব পাৰে ষ্টিকাৰ্ছবোৰ। আপোনালোকে আগতে হাইক নিশ্চয় ইউজ কৰিছে আৰু এতিয়া নিশ্চয় আপোনালোকে মেসেঞ্জাৰ ইউজ কৰিছে। মেসেঞ্জাৰ আৰু হাইকত ষ্টিকাৰ্ছ পায় কিন্তু এতিয়া আপোনালোকে হোৱাটছএপতো মজা ষ্টিকাৰ্ছ পাব। আৰু আপোনালোকক এটা মজা বস্তু দেখাই দিও। এইটো আপোনালোকে দেখিছে এই প্লাস বটনটোত যদি আপোনালোকে ক্লিক কৰি দিয়ে ক্লিক কৰি দিলে আপোনালোকে কি কৰিব পাৰিব এই ষ্টিকাৰ্ছবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইবোৰ ষ্টিকাৰ্ছ আপোনালোকে দেখাই পাইছে। ইয়াত লিখা আছে গেট মোৰ ষ্টিকাৰ্ছ। আপোনালোকে বহুত ষ্টিকাৰ্ছ পাব। ইয়াত যি ধৰণৰ ষ্টিকাৰ্ছ লাগে এনেকুৱা আপোনালোকে ষ্টিকাৰ্ছ পাই যাব। এইটো চাওক ইয়াত মই ক্লিক কৰিছো। ধৰক এই ষ্টিকাৰ্ছবোৰ এনেকৈ আমি ডাউনলোড কৰিব পাৰিম। এনেকৈ ডাউনলোড কৰিব পাৰিম। এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব ষ্টিকাৰ্ছবোৰ আৰু ডাউনলোড কৰি কিনে আপোনালোকে মজা ষ্টিকাৰ্ছবোৰ ইউজ কৰিব পাৰিব। সো ফ্ৰেন্ডছ এইখিনি কথা আছিল। আৰু বৰ্তমান আপোনালোকে যদি বিটা টেষ্টাৰ হয় তেনেহলেহে আপোনালোকে এতিয়া এইবোৰ আপোনালোকে পাব অতি সোনকালে। কিন্তু যদি আপোনালোকে বিটা টেষ্টাৰ নহয় তেনেহলে আপোনালোকে এসপ্তাহমান পিছতহে আপোনালোকে এইটো আপডেট পাব। বন্ধুসকল আৰু মই বিটা টেষ্টাৰৰ ওপৰত ভালকৈ এটা অনতিপলমে ভিডিও বনাই আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে এন্ড্ৰইড এপবোৰৰ বিটা টেষ্টাৰ হ'ব পাৰে আৰু বিটা টেষ্টাৰ হলেনো কিনো লাভ হয় আপোনালোকে গম পাব। মই আপোনালোকক এটা মজা ভিডিও আপোনালোকৰ ওচৰত উলিয়াই দিম। সো ফ্ৰেন্ডছ এইখিনি আছিল আজিৰ ভিডিওটোত। গম পালে কেনেকৈ আপোনালোকে ষ্টিকাৰ্ছবোৰ পাব। অনতিপলমে আপোনালোকে হোৱাটছএপত আপডেট পাইয়ে যাব আৰু আপডেট পালে আপোনালোকে ষ্টিকাৰ্ছবোৰ পাই যাব আৰু মজা ষ্টিকাৰ্ছবোৰ আপোনালোকে ইউজ কৰিব পাৰিব। সো ফ্ৰেন্ডছ আজিলৈ এইখিনি আছিল আৰু মজা ভিডিও আহি আছে। আপোনালোকে চাই থাকিব এইটো চেনেল আৰু লগতে সাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। ধন্যবাদ।